ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 1.1ৰ অংকবোৰ লৈ আহিছোঁ। তো 1.1ৰ অংকবোৰ কৰাৰ আগত আমি কিছুমান সংখ্যাৰ বিষয় জানি লওঁ। স্বাভাৱিক সংখ্যা গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰেই হ'ল স্বাভাৱিক সংখ্যা। এই স্বাভাৱিক সংখ্যা আমাৰ 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ গৈ থাকে। যেনেকৈ 1, 2, 3, 4, 5 এনেকৈ ডট ডট অসীমলৈ গৈ থাকিব। এইটো হ'ল আমাৰ স্বাভাৱিক সংখ্যা। এটা আহিল পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ কৰি অসীমলৈ গৈ থাকিব। এনেকুৱা 0, 1, 2, 3, 4, 5 0ৰ পৰা আৰম্ভ হ'ব অসীমলৈ গৈ থাকিব। স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়। অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যাবোৰ থাকে। যেনেকুৱা -3, -2, -1, 0 এইফালে 1, 2, 3 এনেকৈ গৈ থাকিব। অখণ্ড সংখ্যাত 0ৰ বাওঁফালে থকা সংখ্যাখিনি হয় ঋণাত্মক আৰু 0ৰ সোঁফালে থকা সংখ্যাখিনি হয় ধনাত্মক। পৰিমেয় সংখ্যা যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি সেইবোৰক পৰিমেয় সংখ্যা বোলে। আৰু p/q আকাৰত প্ৰকাশ কৰিব পাৰি, কিন্তু q not equal to 0 হ'ব লাগিব। q not equal to 0 হ'ব লাগিব। পৰিমেয় সংখ্যা যেনে 1/2, 5/7, 3/2, -2/3, -1, 0, 5 etc. এতিয়া 1/2 আমি কি কৈছে যে পৰিমেয় সংখ্যা যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি q not equal to 0 সেইবোৰ কি হয় আমাৰ পৰিমেয় সংখ্যা। এতিয়া 1/2 এটা পৰিমেয় সংখ্যা, এইটো p/q আকাৰত আছে। 5/7 এটা পৰিমেয় সংখ্যা, 3/2 এটা পৰিমেয় সংখ্যা, -2/3 এটা পৰিমেয় সংখ্যা। এতিয়া -1টো পৰিমেয় সংখ্যা হয়নে নহয় এইটো চোৱা। যে -1 ইয়াৰ তলত কোনো নাই মানে কি আছে, ইয়াৰ তলত কি আছে 1 এটা আছে। এই 0ৰ তলত কোনো সংখ্যা নাই মানে কি 1 এটা আছে। এই 5ৰ তলত কোনো সংখ্যা নাই মানে কি 1 এটা আছে। তাৰমানে আমাৰ কি হয় q not equal to 0 হ'ব লাগিব। এতিয়া 5টো কেনেকৈ পৰিমেয় সংখ্যা হয়, 5 equal to আমি 5 লিখিলোঁ, ইয়াৰ তলত কোনো সংখ্যা নাই মানে কি 1 এটা আছে। এইফালে p/q, pৰ মান হ'ব 5, q মান হ'ব 1, কিন্তু এই q not equal to 0 এই qৰ মান যদি 0 হয় তেতিয়া কি হ'ব, সেইটো পৰিমেয় সংখ্যা নহ'ব। অপৰিমেয় সংখ্যা যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰক অপৰিমেয় সংখ্যা বোলে। যেনে √2, √3, π, √5 etc. যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ হ'ল আমাৰ অপৰিমেয় সংখ্যা, নাইবা √ৰ ভিতৰত মৌলিক সংখ্যা থাকিলে সেইবোৰ হ'ল অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাক একেলগে কোৱা হয় বাস্তৱ সংখ্যা। এতিয়া অনুশীলনী 1.1ৰ অংকবোৰ চাওঁ। 1 নম্বৰত কৈছে 0টো পৰিমেয় সংখ্যা হয়নে, ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে। এতিয়া 0টো পৰিমেয় সংখ্যা হয়নে নহয় আৰু ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে নোৱাৰি এইটো আমি চাওঁ। এতিয়া 0টো পৰিমেয় সংখ্যা হয়নে নহয়, 0 ইয়াৰ তলত কোনো সংখ্যা নাই মানে কি 1 এটা আছে। তাৰমানে এই p/q, p হ'ল 0 আৰু q হ'ল 1। তাৰমানে এনেকুৱা পৰিমেয় সংখ্যাটো আছিল আমাৰ যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰ কি হয় আমাৰ
পৰিমেয় সংখ্যা তো শূন্যটো আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি এতিয়া এনসাৰটো হ'ব হয় ইয়াক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি শূন্যটোক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি উদাহৰণস্বৰূপে 0ক আমি 0/1 0/2 0/3 0/4 etc. এতিয়া 0ক আমি 1 এৰে হৰণ কৰিলে কি হ'ব 0 হ'ব 0ক আমি 2 ৰে হৰণ কৰিলে কিমান হ'ব 0 হ'ব 0ক 3 ৰে হৰণ কৰিলে কি হ'ব 0 হ'ব 0ক যদি 4 ৰে হৰণ কৰা হয় কি হ'ব 0 হ'ব তাৰমানে শূন্যক আমি যিকোনো সংখ্যাৰে হৰণ কৰিলে হৰণ ফলটো কি হ'ব শূন্যই হ'ব 2 নম্বৰ দিছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা লিখা 3টোক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি 4ক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি এতিয়া 3 আৰু 4 ৰ মাজত আমাৰ পৰিমেয় সংখ্যা উলিয়াব দিছে 6টা তো 3 লিখিলোঁ তলত 4 লিখিলোঁ এতিয়া 3ক যদি আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰোঁ 3 তলত কোনো সংখ্যা নাই মানে কি 1 এটা আছে আৰু 4 ৰ তলত কোনো সংখ্যা নাই মানে কি 1 এটা আছে যিকেইটা পৰিমেয় সংখ্যা উলিয়াব দিয়ে আমাক তাৰ লগত কি কৰিম আমি সদায় 1 এটা প্লাছ কৰি দিম আমাৰ 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে তাৰ লগত আমি কি কৰিম 1 প্লাছ কৰিলে কিমান হ'ব 7 এই 7টো হৰৰ লগতো ইনটু হ'ব আৰু লবৰ লগতো ইনটু হ'ব 7 7 7 7 এতিয়া 7 ৰ লগত 1 ইনটু কৰিলে কিমান হ'ব 7 হ'ব 7 ৰ লগত 4 ইনটু কৰিলে কিমান হ'ব 28 হ'ব আকৌ ইফালে 3 ৰ লগত 7 ইনটু কৰিলে কিমান হ'ব 21 আকৌ 1 ৰ লগত 7 ইনটু কৰিলে কিমান হ'ব 7 আমাৰ হৰ একেই আছে এতিয়া এই 21 আৰু 28 ৰ মাজত আমাৰ 6টা পৰিমেয় সংখ্যা লিখিব লাগে এতিয়া 21 আৰু 28 ৰ মাজত আমাৰ 6টা পৰিমেয় সংখ্যা লিখিব লাগে আমি 21টো নিলিখো আৰু 28টো নিলিখো ইয়াৰ মাজৰখিনি লিখি দিম হৰটো আমাৰ একেই থাকিব হৰ কিমান আছে 7 হৰটো আমাৰ একেই থাকিব 7 ইফালে হ'ব 21টো আমি নিলিখো 22/7 23/7 24/7 25/7 26/7 27/7 তো এইটো হ'ল আমাৰ 2 নম্বৰৰ এনসাৰ আশা কৰিছোঁ তোমালোকে নিশ্চয় ভালদৰে বুজি পাইছা এতিয়া 3 নম্বৰটো চাও 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা এইটো কি আছে পি বাই কিউ আৰ্হিত দিয়া আছে আগৰ নিচিনাই হ'ব এতিয়া 3 নম্বৰটো আমাৰ আছে 3/5 এইটো পি বাই কিউ আৰ্হিত দিয়া আছে আৰু এটা আছে 4/5 3/5 আৰু এইফালে আছে 4/5 এতিয়া আমাৰ পৰিমেয় সংখ্যা 5টা উলিয়াব দিছে তাৰ লগত 1 এটা প্লাছ কৰিলে কিমান হ'ব 6 তো আমি 6 দিয়ে হৰৰ লগত পূৰণ কৰি দিম ইফালে আছে 5 ইনটু 6 এই 6টো লবৰ লগতো পূৰণ হ'ব 3 ইনটু 6 ইফালে আছে 5 ইনটু 6 4 ইনটু কিমান হ'ব 6 এতিয়া 5 ইনটু 6 কৰিলে কিমান হ'ব 30 4 ইনটু 6 কৰিলে কিমান হ'ব 24 এতিয়া 5 ইনটু 6 কৰিলে কিমান হ'ব 30 আকৌ 3 ইনটু 6 কৰিলে কিমান হ'ব 18 এতিয়া আমি এই 18 আৰু 24 ৰ মাজত 5টা পৰিমেয় সংখ্যা লিখিম এতিয়া
3/5 আৰু 4/5 মাজত পাঁচটা পৰিমেয় সংখ্যা আমি লিখিম আমাৰ হৰ একে আছে এইটো নালাগে আমাৰ হৰ থাকিব একে থাকিব 18 আৰু 24 মাজত আমি পাঁচটা পৰিমেয় সংখ্যা লিখিব লাগিব 18 টো নিলিখো আৰু এফালে 24 টো নিলিখো সংখ্যা কেইটা হল আমি লিখিলো 19/30, 20/30, 21/30, 22/30, 23/30 1 2 3 4 5 আমি পাঁচটা লিখিলো তো এটো হল 3 নম্বৰৰ এনসাৰ ইয়াত 4 নম্বৰটো চাও তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰা মানে সঁচা নে মিছা এটো লিখিব লাগে আৰু ইয়াৰ কাৰণটো লিখিব লাগে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তাৰপিছত 2 নম্বৰ দিছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা 1 নম্বৰটো প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা উক্তিটো সঁচা কাৰণ পূৰ্ণ সংখ্যাত আটাইবোৰ স্বাভাৱিক সংখ্যাই থাকে 1 নম্বৰ এনসাৰটো হ'ব সঁচা কিয়নো পূৰ্ণ সংখ্যাত আটাইবোৰ স্বাভাৱিক সংখ্যা সাঙুৰি লোৱা হয় 2 নম্বৰ এনসাৰটো হ'ব মিছা কিয়নো অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যা সাঙুৰি লোৱা হয় এটো হল 2 নম্বৰ এনসাৰ 3 নম্বৰ এনসাৰটো হ'ব মিছা কিয়নো পৰিমেয় সংখ্যা ভগ্নাংশ হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা ভগ্নাংশ হ'ব নোৱাৰে পৰিমেয় সংখ্যা আমাৰ p/q আকাৰত প্ৰকাশ কৰিব পাৰি আৰু পূৰ্ণ সংখ্যা আমাৰ 0 পৰা আৰম্ভ কৰি অসীমলৈ গৈ থাকে এটো আছিল 3 নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটি ইমানেই আছিল তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা ইয়াৰ পৰৱৰ্তী ভিডিওত তোমালোকৰ 1.2 অংকবোৰ লৈ আহিম